এতিয়া মাৰিব অগ্নিবীৰ হওক বা ইণ্ডিয়ান আৰ্মি বুলি একেই আৰু অগ্নিবীৰ যিহেতু 4 বছৰ স্কিম হৈ গ'ল বা ইণ্ডিয়ান আৰ্মি একেই ড্ৰেছ পোছাক সাজ পোছাক ইণ্ডিয়ান আৰ্মি আৰু লগতে চিন আপ মাৰিব ভাইটি আৰু লগতে কি হয় এইটো চিন আপটো চাই লোৱা যিহেতু আগন্তুক ABUB কনষ্টেবল বা তেওঁলোকেও চিন আপ আছে যোনসকলে AB আৰু লগতে এতিয়া অগ্নিবীৰ যোনসকলে দিব তাৰ মই যোৱা এটা ভিডিঅ' পষ্ট কৰিছোঁ 1600 মিটাৰ ৰানিং ফাৰ্ষ্ট দিনা আৰু আকৌ মানে ৰানিং কৰিব কিমান টাইম লাগে সেইটো মই দেখাই দিম এতিয়া চিন আপ মাৰিব যিদৰে ইণ্ডিয়ান আৰ্মিৰ হওক অগ্নিবীৰ হওক যেতিয়া আমি ফিজিকেল টেষ্ট দিবলৈ যাম বা যোনসকলে ফিজিকেল টেষ্ট দিবলৈ যাব চিন আপটো কেনেকৈ মাৰিব এনেকৈ 3জন ৰখাব ইয়াত খালি এজন আছে তাত লোহাৰ থাকিব মানে এডাল কাঠ থাকিব 100টা কাঠ যাতে বুকুটো মানে সমান হৈ যায় আৰু লগতে এতিয়া চিন আপ মাৰি দেখাব হোল্ড কৰি আপ 1 1 2 3 4 5 6 7 8 9 10 11 মজা 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 লাষ্ট এটা আছে 12 13 যা 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 এক্সেলেন্ট মা এক্সেলেন্ট পাইবি এক্সেলেন্ট মাৰ এইটো ঘূৰি আছে ন হ'ব এইটো মানে কি হয় অকমান ঘূৰি আছে তো এক্সেলেন্ট মাৰ্ক আৰু লগতে এতিয়া 9 ফুট জাপ মাৰিব লাগিব কমিছে না এতিয়া 9 ফুট জাম্পটো মাৰি দেখুৱাই দে মানে কি এইটো 9 ফুট জাম্প মাৰিব লাগিব অকমান ৰেষ্ট ল লাগিলে কি হয় মানে তাত এটা 9 ফুট জাম্প দিব চিন আপ মাৰাৰ পিছত তো বেছি দিন নহয় মানে কি এইটোতে আমাৰ লং জাম্প পিছখন এনেকৈ আছিলে কিন্তু মানে পানীও আছে কিন্তু তাতো পানী চানী যিয়ে নহওক দিব খালি জাপটো মাৰিব লাগিব ঠাইতে আৰু যোনসকলে অগ্নিবীৰ দিব চিন আপটো দেখাই দিছোঁ ন এতিয়া জাপ মাৰিবি ৰেডি এইটো জাপটো মাৰি দেখুৱাই দিছে এই আৰু মাৰি দেখুৱাই দেচোন অকণমান ঠাইতে মাৰি দেখুৱাই দে জাপটো নেক্সট অগ্নিবীৰ ফিজিকেল টেষ্টৰ কাৰণে সাজু হ'বলৈ হ'ল যোনসকলে অগ্নিবীৰ তো এতিয়া এইটো জাপটো চবেই মাৰিব পাৰিব এইটো আৰু 9 ফুট জাপ আৰু তাৰপিছত জিগজাগ বেলেঞ্চটো লাগিব নেকি জিগজাগটো কেনেকৈ তই এনেকৈ ধুনীয়াকৈ হেৰি কৰ এই ইয়াতে দেখাই দে এনেকৈ হাতখন মেলি পেলাই এনেকৈ অলপমান খোজকাঢ়ি দিছোঁ ইয়াতে এনেকৈ হাতখন মেলি ল ফিট কৰি ল তাৰপৰা এনেকৈ মানে এটা জিগজাগ বেলেঞ্চ থাকিব লোহাৰ এটাত উঠিব লাগিব এনেকৈ হাত মেলি এনেকৈ এতিয়া মোৰ এইটো মানে ভিডিঅ'ৰ যোগেদি দেখাব কাৰণে সুবিধা নাই পৰা জিগজাগডাল নাই তো তাৰপিছত কি দিয়ে গম পা নাপাওঁ ফিজিকেল প্ৰথমে 1600 মিটাৰ ৰানিং তাৰপিছত কি দিয়ে চিন আপ কেইটা আছে চিন আপ 10টাত কিমান মাৰ্ক আছে গম পা নাপাওঁ 10টা 40 মানে ৰানিংটো যদি 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত সোমাই কিমান নম্বৰ দিয়ে 60 যদি 5 মিনিট 45 লাগে তেতিয়াহ'লে 40 দিয়ে তাৰপিছত চিন আপ কেইটা মাৰিলে কিমান নম্বৰ দিয়ে চিন আপ 40 এক্সেলেন্ট বাকি ৰড ডাউন নম্বৰ এইটো এই লং জাম্প যে 9 ফুট দিয়ে সেইটোতো নম্বৰ নাই সেইটো কোৱালিফাই হ'ব লাগে আকৌ জিগজাগটো কোৱালিফাই আকৌ তাৰপিছত বেলেগ ইভেণ্ট ডকুমেণ্ট ভেৰিফিকেশ্যনটো হৈ যাব তাৰপিছত মেডিকেলৰ পিছত আকৌতো মেৰিট লিষ্ট প্ৰকাশ পাব সেইটো কি হয় তো এইবাৰ এক্সাম ক্লিয়াৰ কৰি থৈছে তো আকৌ আমি এনেকৈ আহিলোঁ ফিল্ডতে আৰু আজি 1600 মিটাৰ ৰানিং টাইমটো মানে লাগিছে যথেষ্ট কিন্তু মানে কি হয় ফাৰ্ষ্ট তাৰপিছত আকৌ মই ৰানিঙৰ আপডেটবোৰ লৈ আহিম তাৰ কিমান টাইম লাগে কোনদিনা কিমান টাইম 1600 মিটাৰ যিহেতু বহুত কষ্ট হয় আৰু যোনসকল ল'ৰা 1600 মিটাৰ ৰানিং কৰিব তো তেওঁলোকক কৈছোঁ মোৰ ফালৰ পৰা কি হয় অসম পুলিচৰ 3200 মিটাৰ আছে তাত ধুনীয়াকৈ টাইমটো মেকআপ হৈ যায় কিন্তু 1600 মিটাৰ অকণমান কষ্ট কৰি ৰানিংটো মানে কৰিব লাগিব আকৌ ৰানিংটো কেনেকুৱা হয় ফাৰ্ষ্ট যেতিয়া ষ্টাৰ্টিং হ'ব ইণ্ডিয়ান আৰ্মি যোনসকলে দি থৈছে তেওঁলোকে গমেই পায় যে 200-150 ল'ৰা দিব তাতকৈ বেছি দিব তাতকৈ কমো দিব খালী মুঠতে কমতে 150 ল'ৰা দিব বা 200 ল'ৰা দিব তো তাত কি হয় ৰানিং কৰিব লাগিব ফাৰ্ষ্ট ষ্টাৰ্টিং টাইমটো মানে ইমান স্পীড নহয় যোনসকলে অভাৰ স্পীডত যাবগৈ সিহঁতে সেই 3 পাকত 2 পাকত মাৰি পেলাই শেষ হ'ব কিন্তু যোনসকলে অকণমান চুলৰ পৰা শেষলৈ টানিব চাব তেওঁলোকে ৰখি যাব তো সেইকাৰণে কৈছোঁ সেইটো এটা বুদ্ধি যে ইণ্ডিয়ান আৰ্মি হওক
যে মই স্পীডত গৈ মই প্ৰথমে ৰানিং কৰিব লাগিব বা প্ৰথমে সোমাব লাগিব সেইটো নহয় মানে মাইণ্ডত সেনেকৈ ভাবিলে শেষ আৰু গ'লেই বহুতো কষ্ট পায় বা উশাহ নিশাহ লোৱাত বেছি কষ্ট হৈ যায় প্ৰথম পৰ্যায়খিনি স্পীড দি ল'লে তো ময়ো সেনেকৈ ৰানিং কৰিছিলোঁ যেতিয়া অগ্নিবীৰ বা আৰ্মিৰ কথা কৈছোঁ তো ৰানিং কৰোঁতে মই প্ৰথমে লাষ্টৰ ফালে হৈ লৈছোঁ প্ৰথমে হ'লে মানে কি ঠেলীয়া গতীয়া মানে স্পীড যাবই লাগিব সেই মানে এটা জোচ পাই থাকে তো যা বুলি ক'লে যাবই লাগিব ঠেলীয়া গতীয়া হয় কিছুমানে পৰে মাটিত বা ফিল্ডতে পৰে কিছুমানে বহুতে মানে গছক খায় ভৰি হাত ভঙা ছাল যোৱা চান্স বহুত থাকি যায় তো সেইকাৰণে লাষ্টৰ ফালে হৈ ল'বা ধুনীয়াকৈ দৌৰিবা তেতিয়া গেপটো পাই যাবা তেতিয়া সেই জোচত তেনেকৈ ৰানিংটো কৰি দিবা আৰু সেনেকৈ আৰু বা মেডিকেলৰ ভিডিঅ' আনিব চেষ্টা কৰিম অগ্নিবীৰ আৰু এতিয়া এক্সামটো শেষ হ'বলৈ হৈছে বাকী টেটমেন বা ক্লাৰ্ক এইবিলাক তো এনেকুৱা ধৰণৰ কথা আৰু ফিল্ডত আহিলোঁ আমাৰ SSC GD অসম পুলিচৰ আপডেটবোৰ দি আছোঁ SSC GD কনষ্টেবলৰ আপডেটবোৰ দি আছোঁ কাট অফ কিমান যাব ফিজিকেল কিবা কিবি আৰু ইয়াত নেক্সট 5 কিলোমিটাৰ ৰানিং এটা মই ভিডিঅ' লৈ আহিম তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু মোৰ এটা ইনষ্টা ID আছে পলাশ আছাম তাতো গৈ চেক কৰিব পাৰিবা তো ৰানিঙৰ ভিডিঅ' দি থাকিম এইকেইদিন যিহেতু ইয়াতে আমাৰ সকলোৱে ৰানিং ফিল্ডত আহে সকলোৱে তো তেনেকুৱা ধৰণৰ আৰু অসম পুলিচৰ ফাইনেল লিষ্ট আপডেটটো সেইবিলাকো কালেক্ট কৰি দি আছোঁ শ্বেয়াৰ কৰি আছোঁ মোৰ পলাশ আছাম এইটো চেনেলৰ যোগেদি আমাৰ এইখনে হৈছে ফিল্ডখন তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ বেছি দীঘল নকৰোঁ তো নেক্সট ভিডিঅ' আকৌ 1600 মিটাৰ ৰানিং ষ্টাৰ্টিং